কেনেকুৱাকৈ ইমান ফাঁকিবাজ ইমান ভণ্ডামি এখন গণতন্ত্ৰত আমি কেনেকুৱাকৈ সহ্য কৰি আছোঁ এইটোৱে মই দেখি পেলাই আচৰিত হৈছোঁ যে এজন মানুহৰ ইমেজ বিল্ডিঙৰ কাৰণে এই ধৰণৰ কাম কৰিব পাৰে এইটো আচলতে অত্যন্ত মানে এইটো মই কি ক'ম এইটো যে এইটো এটা ভণ্ডামি কথাটোৱে নহয় সেইটো ক'লে এইটো ঠিক নহয় এইটো আচলতে আমাৰ গণতন্ত্ৰ কিটো পৰ্যায় পাই গৈছে কিটো পৰ্যায়লৈ গৈছে কিটো পৰ্যায়লৈ অধনুমিত হৈছে চিটিজেন হিচাপে উই হেভ অল ফেইল ৱাজিৰাবাদ ৱাটাৰ ট্ৰিটমেণ্টৰ পৰা ট্ৰিটেড ৱাটাৰ বিশুদ্ধ পানী আনি বাসুদেৱ ঘাটৰ ওচৰত যমুনাৰ ওচৰত তেওঁলোকে এটা পুখুৰী খান্দিছে আৰু তাৰ কাৰণে কেনেকুৱা ঘাট তৈয়াৰ কৰিছে তেওঁলোকে সেইটো কিন্তু যমুনাৰ লগত তাৰ কোনো সম্পৰ্ক নাই যমুনাৰ কাষতে যমুনাৰ ইটোফালে যমুনা ইটোফালে এই যিটো পুখুৰী কৰিছে আৰু তাত প্ৰধানমন্ত্ৰীয়ে তাত খট পূজাৰ দিনা তেওঁলোকে তাত প্ৰধানমন্ত্ৰীয়ে তাত গা ধুব ডুব মাৰিব যেতিয়া এইটোক লৈ পেলাই চাৰিওফালে প্ৰচাৰ হৈ গ'ল তেতিয়া প্ৰধানমন্ত্ৰীয়ে সেই কাৰ্যসূচীটো বাতিল কৰিলে দিল্লীৰ যমুনা যিখন নদী তাত এতিয়া মানুহে গা ধোৱাৰ বাবে উপযুক্ত নহয় বা বীজাণুমুক্ত নহয় সম্পূৰ্ণ বীজাণুৰে পৰিপূৰ্ণ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মানে তাত গা ধুবৰ বাবে স্নান কৰিবৰ বাবে ছট পূজা উপলক্ষে তাত মানে পৃথককৈ এটা পৰিষ্কাৰ ফিল্টাৰ কৰা পানী আনি পেলাই যমুনা নদীখনে যে পৰিষ্কাৰ সেইটো দেখুৱাবলৈ এক চমক সৃষ্টি কৰিছিল দিল্লীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকী ৰেখা গুপ্তাই আৰু এই ক্ষেত্ৰত চমক দিবলৈ গৈ যেতিয়া বিষয়টো ধৰা পৰিল আম আদমি পাৰ্টিয়ে সেই কথাটো পোহৰলৈ আনিলে বা ইণ্টাৰভিউত যেতিয়া ধৰা পৰিল কথাটো তাৰ পিছতে কিন্তু এতিয়া মানে তেওঁলোকে কিছু পদ্ধতিগতভাৱে মানে হলাই পেলালে গোটেই বস্তুটো সমগ্ৰ বিষয়টো আপুনি কি ক'ব নহয় এইটো মই যেতিয়া গোটেই ঘটনাটো মই ভালকৈ যেতিয়া পঢ়িলোঁ ঘটনাটোৰ বিষয়ে মই যেতিয়া খবৰ ল'লোঁ এইটো শুনি মোৰ মনত এটা মানে ক্ষোভ নহয় বিষাদ ক্ষোভৰ পৰ্যায় পাৰ হৈ গৈ বিষাদ কিয় মই কৈ আছোঁ যে যমুনা নদীটোৰ কি অৱস্থা মই দিল্লীত প্ৰায় 15 বছৰ আছিলোঁ কেতিয়াবা যমুনা নদীৰ ওপৰে মই দিনটোত দুবাৰ অহা যোৱা কৰিছিলোঁ মই এটা সময় আছিল মই পটপটগঞ্জত মই আছিলোঁ যমুনা পাৰ হৈ যাব লাগিব তালৈ গ'লে আৰু যমুনাৰ কি অৱস্থা সেইটো মই দেখিছোঁ জানো যমুনা কেনেকুৱা যমুনাৰ পানী কিমান প্ৰদূষিত পানী সেই কথাটো আমি জানো এতিয়া মানুহক দেখুৱাবলৈ যে যমুনাৰ পানী তেওঁলোকে পৰিশোধন কৰিছে যমুনাৰ পানীৰ ভাল অৱস্থা হৈছে মানুহক দেখুৱাবলৈ তেওঁলোকে যিটো কাৰচাজি কৰিলে এইটো মানে মই কি ক'ম এইটো এটা অক্ষমনীয় অপৰাধ যে তেওঁলোকে মই সেই জেগাটোও জানো যে ইষ্ট দিল্লী দিল্লীৰ পূবফালে ৱাজিৰাবাদ বুলি এটা ঠাই আছে আৰু তাৰ ওচৰত এটা বাছ ডিপো আছে মই সেইবিলাক চব ঘূৰি ফুৰা মানুহ তাৰ পৰা বাসুদেৱ ঘাট হৈছে এই ৰাজঘাট য'ত মহাত্মা গান্ধীৰ সমাধি আছে সেই সেইফালে গতিকে তেওঁলোকে কি কৰিছে ৱাজিৰাবাদ ৱাটাৰ ট্ৰিটমেণ্টৰ পৰা ট্ৰিটেড ৱাটাৰ বিশুদ্ধ পানী আনি বাসুদেৱ ঘাটৰ ওচৰত যমুনাৰ ওচৰত তেওঁলোকে এটা পুখুৰী খান্দিছে আৰু তাৰ কাৰণে কেনেকুৱা ঘাট তৈয়াৰ কৰিছে তেওঁলোকে সেইটো কিন্তু যমুনাৰ লগত তাৰ কোনো সম্পৰ্ক নাই যমুনাৰ কাষতে যমুনাৰ ইটোফালে যমুনা ইটোফালে এই যিটো পুখুৰী কৰিছে আৰু তাত প্ৰধানমন্ত্ৰীয়ে তাত খট পূজাৰ দিনা তেওঁলোকে তাত প্ৰধানমন্ত্ৰীয়ে তাত গা ধুব ডুব মাৰিব যেতিয়া এইটোক লৈ পেলাই চাৰিওফালে প্ৰচাৰ হৈ গ'ল তেতিয়া প্ৰধানমন্ত্ৰীয়ে সেই কাৰ্যসূচীটো বাতিল কৰিলে এতিয়া মূল কথাটো হৈছে যে যমুনা বা গংগাৰ পানী পৰিষ্কাৰ কৰাৰ কাৰণে 2018 চনত তেখেতৰ নাম আছিলে স্বামী জ্ঞান স্বৰূপ
আৰু স্বামী জ্ঞানস্বৰূপে ভাৰতৰ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তেওঁ সদস্য সচিব আছিল এসময়ত প্ৰথম সদস্য সচিব আছিল তেওঁ আমৰণ অনশন কৰিছিলে গংগাৰ পানী পবিত্ৰ গংগাৰ পানী নিষ্কাশন কৰাৰ কাৰণে গংগাটো পৰিষ্কাৰ কৰাৰ কাৰণে আৰু সেই মানুহজন যিজন মানুহ তেওঁ এজন চাইণ্টিষ্ট আছিল তেওঁ কানপুৰ IITৰ পৰা তেওঁ অধ্যাপনা কৰিছিল সেইজন মানুহ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ তেওঁ সদস্য সচিব আছিল সেইজন মানুহে 112 দিন আমৰণ অনশন কৰি মৰি গ'ল এই গংগা পানী পৰিষ্কাৰ কৰাৰ দাবীত আৰু যমুনাৰ পানী কিটো অৱস্থা হৈ আছে তেনে অৱস্থাত এইটো কাম যে সাধাৰণ মানুহে গৈ পেলাই আজি ছট পূজাত ক'ত মানুহে গা ধুইছে আমাৰ ইয়াত ধুইছে যমুনাত ধুইছে গংগাত ধুইছে আৰু সেই অৱস্থাত বিহাৰৰ ইলেকশ্যনৰ কাৰণে এটা ইমেজ বিল্ড আপ কৰাৰ কাৰণে প্ৰধানমন্ত্ৰীৰ কাৰণে এই ধৰণৰ কাম কৰাটো এটা আৰ্টিফিচিয়েল তাত খান্দাটো এটা ইমেজ বিল্ডিঙৰ কাৰণে এইটো এটা কেনেকুৱা ভয়ংকৰ কথা এইটো এটা কেনেকুৱা দুখ লাগিব লগা কথা আৰু এইখন চৰকাৰ এই ধৰণৰ কথা এনেকুৱা ধৰণৰ ফাঁকি ফুকা ৰাইজক দি আছে আৰু তেওঁলোকৰে কিছুমানে তেওঁলোকক আকৌ সমৰ্থন জনায় মই মানে ভাবি আচৰিত হৈছোঁ যে আচলতে কেনেকুৱাকৈ ইমান ফাঁকিবাজ ইমান ভণ্ডামি এখন গণতন্ত্ৰত আমি কেনেকুৱাকৈ সহ্য কৰি আছোঁ এইটোৱে মই দেখি পেলাই আচৰিত হৈছোঁ যে এজন মানুহৰ ইমেজ বিল্ডিঙৰ কাৰণে এই ধৰণৰ কাম কৰিব পাৰে এইটো আচলতে অত্যন্ত মানে এইটো মই কি ক'ম এইটো এটা ভণ্ডামি কথাটোৱে নহয় সেইটো ক'লে এইটো ঠিক নহয় এইটো আচলতে আমাৰ গণতন্ত্ৰ কিটো পৰ্যায় পাই গৈছে কিটো পৰ্যায়লৈ গৈছে কিটো পৰ্যায়লৈ অধনমিত হৈছে চিটিজেন হিচাপে উই হেভ অল ফেইল্ড এইটো আৰু এই কথাবোৰ যেতিয়া প্ৰচাৰ মাধ্যমে এই কথাবোৰ যি ধৰণে প্ৰচাৰ কৰিব লাগিছিলে তেওঁলোকে যে এইবোৰ গুডি মিডিয়াই যে এইবোৰ প্ৰচাৰ নকৰে এতিয়া প্ৰচাৰ মাধ্যমৰ তেওঁলোকে ৰাজনীতিকৰ পিছে ঘূৰা হৈছে আৰু পলিটিচিয়ানে এতিয়া এই প্ৰচাৰ মাধ্যমৰ কাম কৰিবলৈ সাংবাদিকৰ কাম কৰিবলৈ ৰাহুল গান্ধীয়ে ক'ব লগা হৈছে ভোট চুৰি ৰাহুল গান্ধীয়ে দেখুৱাই দিব লগা হৈছে আজি সৌৰভ ভৰদ্বাজে মই তেওঁৰ এটা ইণ্টাৰভিউ কৰিব বিচাৰিছিলোঁ তেওঁ আম আদমীৰ পাৰ্টিৰ নেতা তেওঁ দেখুৱাইছে যে ক'ত কি হৈ আছে আৰু এইটো আমি বিবিচিয়ে দেখুৱাইছে এইবোৰ ভাৰতৰ মেইন ষ্ট্ৰীম মূল খুঁটিৰ সংবাদ মাধ্যমে এইবোৰ কথা কিয় দেখুওৱা নাই এইবোৰ কথাক লৈ পেলাই প্ৰতিবেদন কিয় প্ৰকাশ কৰা নাই সেইটোৱে আচৰিত কথা গতিকে এইটো সেইকাৰণে মই কৈছোঁ যে আচলতে আমাৰ গণতন্ত্ৰ গৈ ক'ত পাইছে কি পৰ্যায় পাইছে এইটো আমাৰ কাৰণে অত্যন্ত লজ্জাজনক কথা বিজেপিয়ে কি কয় নাজানো চিটিজেন হিচাপে আমি সকলোৱে ইয়াৰ কাৰণে আচলতে অত্যন্ত লজ্জা অনুভৱ কৰা উচিত আৰু এইটোৱে আমাৰ গণতন্ত্ৰ বৰ্তমান কি অৱস্থাত আছে সেইটোকে দেখুৱাইছে ঠিক আছে